মৰমৰ বন্ধু-বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত নতুনকৈ ওলোৱা 6300টাতকৈ অধিক ভেকেন্সিৰ কথা আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। প্ৰথমতে ইয়াতে দিয়া আছে আসাম ৰাইফল ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াতে পোষ্ট খালী আছে 79টা। আমি যদি অলপ তললৈ স্ক্ৰল কৰো, ইয়াতে কি পোষ্ট আছে আৰু কোন পোষ্টৰ এগেইনষ্টত মেইল ফিমেল কোনে এপ্লাই কৰিব পাৰিব ইত্যাদি সকলো কথা ইয়াতে ডিটেইলছত দিয়া আছে। প্ৰথমতে ইয়াতে দিয়া আছে ৰাইফল ওমেন জেনেৰেল ডিউটিৰ কাৰণে আৰু ইয়াতে টোটাল 69টা পোষ্ট আছে আৰু এই পোষ্ট কেইটাত মেইল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু বাকি যিবোৰ ইয়াতে পোষ্ট আছে এই পোষ্ট কেইটাত অকল মেইল কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। ইয়াতে ৱাৰেণ্ট অফিচাৰ ৰেডিঅ' মেকানিক, ৱাৰেণ্ট অফিচাৰ ড্ৰাফটছমেন, হাবিলদাৰ এক্স-ৰে এছিষ্টেণ্ট, ৰাইফলমেন, ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল আৰু ভেহিকেল মেকানিক ফিটাৰ, প্লাম্বাৰ, চাফাই এই পোষ্ট কেইটাত মেইল কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ আৰু কৈছে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট যিসকল আছে তেখেতসকলে এজ ৰিলেক্সেশ্যন পাই যাব। এই পোষ্ট কেইটাৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে ইয়াতে লাষ্ট ডেট দিয়া আছে 21 জুলাই তাৰিখে। তো 21 জুলাই তাৰিখলৈকে আপোনালোকে এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন প্ৰচেছ ইতিমধ্যে চলি আছে। 20 জুন তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হৈ গৈছে। নেক্সট ইয়াতে দিয়া আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াতে জাপানিজ লেংগুৱেজ টিচাৰৰ ভেকেন্সি আছে বৰ্তমানে। আমি যদি অলপ তললৈ স্ক্ৰল কৰো, ইয়াতে দিয়া আছে নেম অফ দ্য পোষ্ট জাপানিজ লেংগুৱেজ টিচাৰ, নাম্বাৰ অফ পোষ্ট এটা পোষ্ট আছে আৰু এই পোষ্টটো কন্ট্ৰাকচুৱেল পোষ্ট হ'ব আৰু ইয়াতে চেলাৰী থাকিব 22,500 টকা পাৰ মান্থ। আৰু এই পোষ্টটোৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে ইয়াতে লাষ্ট ডেট দিয়া আছে 27 জুলাই তাৰিখ। তো নেক্সট ইয়াতে দিয়া আছে RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াতে বহুত ডাঙৰ ভেকেন্সি আছে বৰ্তমানে 6180টা আপোনাৰ ভেকেন্ট পোষ্ট আছে। গ্ৰেড 1 আৰু গ্ৰেড 3 লেভেলৰ পোষ্ট আছে এইবোৰ। আমি যদি অলপ তললৈ স্ক্ৰল কৰো, ইয়াতে সকলোবোৰ ডিটেইলছ বহুত ধুনীয়াকৈ দিয়া আছে। ইয়াতে প্ৰথমতে দিয়া আছে টেকনিচিয়ান গ্ৰেড 1 সিগনেল আৰু ইয়াতে এভেইলেবল ভেকেন্সি আছে আপোনাৰ 180টা আৰু ইয়াতে ইনিশিয়েল পে থাকিব 29,200 টকা আৰু এই পোষ্ট কেইটাৰ কাৰণে ইয়াতে এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 33 বছৰলৈকে আৰু তাৰ পিছত দিয়া আছে টেকনিচিয়ান গ্ৰেড 3 লেভেলৰ পোষ্ট হ'ব এইবোৰ আৰু ইয়াতে এপ্ৰক্সিমেট ভেকেন্সি আছে 6000 আৰু ইয়াতে চেলাৰী থাকিব ইনিশিয়েলি 19,900 টকা আৰু ইয়াতে এজ লিমিট বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰলৈকে। এই পোষ্ট কেইটাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব 28 জুন তাৰিখৰ পৰা আৰু লাষ্ট ডেট ইয়াতে দিয়া আছে 28 জুলাই তাৰিখে। তাৰ পিছত ইয়াতে দিয়া আছে GMCH লেব টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 আৰু এই পোষ্টটোৰ কাৰণে ৱাকিং ইণ্টাৰভিউ পতা হ'ব। ইয়াতে দিয়া আছে পোষ্টৰ নাম লেব টেকনিচিয়ান, ইয়াতে পোষ্ট এটাই খালী আছে আৰু ইয়াতে চেলাৰী থাকিব 25,000 টকা পাৰ মান্থ। এজ লিমিটৰ কথা ইয়াতে কৈছে যে এজ লিমিট 40 বছৰতকৈ বেছি হ'ব নালাগিব আৰু এই পোষ্টটো সিলেকশ্যনৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ ডেট দিয়া আছে 27 জুন তাৰিখ আৰু টাইম দিয়া আছে ৰাতিপুৱা 10 বজাৰ পৰা। ভেনু ইয়াতে দিয়া আছে ডিপাৰ্টমেণ্ট অফ মাইক্ৰবায়লজি 5th ফ্ল'ৰ নৰকাসুৰ হিলটপ গুৱাহাটী মেডিকেল কলেজ। নেক্সট ইয়াতে দিয়া আছে SSUHS ৰিক্ৰুটমেণ্ট 2025 কন্ট্ৰাকচুৱেল পোষ্ট অফ লেকচাৰাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা এই ভেকেন্সি নটিফিকেশ্যনখন ওলাইছে আৰু ইয়াতে দিয়া আছে ইয়াতে টোটাল 20টা ভেকেন্ট পোষ্ট আছে আৰু এইবোৰ পোষ্ট আছে ইয়াতে আৰু কোনটো মেডিকেল কলেজত কি পোষ্ট আছে এইবোৰৰ ডিটেইলছ ইয়াতে দিয়া আছে। যেনেকৈ ইয়াতে দিয়া আছে গুৱাহাটীত আছে 2টা পোষ্ট, ডিব্ৰুগড়ত এটা, যোৰহাটত এটা, শিলচৰত এটা। এই পোষ্টবোৰৰ এগেইনষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনাক ইয়াতে লাষ্ট ডেট দিয়া আছে 9 জুলাই তাৰিখ। তো 9 জুলাই তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্ট কেইটাৰ সিলেকশ্যনৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ পতা হ'ব আৰু ইণ্টাৰভিউ হ'ব আপোনাৰ 23 জুলাই তাৰিখে আৰু ইয়াতে টাইম দিয়া আছে 12:30 পৰা আৰু ইয়াতে ভেনু দিয়া আছে প্ৰিমিচেছ অফ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স নৰকাসুৰ হিলটপ ভাঙাখৰ গুৱাহাটী 781032। নেক্সট ইয়াতে দিয়া আছে BTC টিচাৰ্ছ ৰিক্ৰুটমেণ্ট 2025 এপ্লাই ফৰ LP এণ্ড UP টিচাৰ্ছ। LP আৰু UP লেভেলৰ টিচাৰৰ কাৰণে BTCত ভেকেন্সি ওলাইছে বৰ্তমানে আৰু ইয়াতে সকলোবোৰ ডিটেইলছ ইয়াতে দিয়া আছে আৰু এই পোষ্টবোৰৰ কাৰণে ইয়াতে চেলাৰী ৰেঞ্জ দিয়া আছে 14,000 টকাৰ পৰা 70,000 টকালৈকে প্লাছ গ্ৰেড পে আৰু যিবোৰ এলাউন্সেছ থাকে এইবোৰ থাকিব আৰু ইয়াতে আপোনালোকক অনলাইন এপ্লাই কৰিব লাগিব।
অনলাইন এপ্লিকেশ্যন প্ৰচেছ ইতিমধ্যে আৰম্ভ হৈ গ'ল। 21 জুন তাৰিখে অনলাইন এপ্লিকেশ্যন প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু ইয়াতে লাষ্ট ডেট দিয়া আছে 3 জুলাই তাৰিখ। 3 জুলাই তাৰিখলৈকে আপোনালোকে এই পোষ্টবোৰৰ ৰেগিংষ্টত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ যিসকল কেণ্ডিডেটছে টেট পাছ কৰা আছে তেখেতসকলে এই পোষ্টবোৰৰ ৰেগিংষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে IIT গুৱাহাটী ৰিক্ৰুটমেণ্ট 2025। ইয়াতে 9টা কম্পিউটাৰ ট্ৰেইনিৰ পোষ্ট খালী আছে। ইয়াতে দিয়া আছে নেম অফ দ্য পোষ্ট কম্পিউটাৰ ট্ৰেইনিং। টোটাল ভেকেঞ্চি আছে ইয়াতে 9টা। মোড অফ এপ্লিকেশ্যন হ'ব অনলাইন। মান্থলি ইয়াতে ষ্টিপেণ্ড থাকিব 18,000 টকা আৰু এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে লাষ্ট ডেট দিয়া আছে 7 জুলাই তাৰিখ। নেক্সট ইয়াতে দিয়া আছে MSSB নগাঁও ৰিক্ৰুটমেণ্ট 2025। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ পৰা এইবোৰ ভেকেঞ্চি ওলাইছে আৰু ইয়াতে পোষ্ট আছে টিচিং আৰু নন টিচিং ষ্টাফৰ। ইয়াতে টোটাল 4টা পোষ্ট আছে এছিষ্টেণ্ট প্ৰফেচৰৰ। এইবোৰ এছিষ্টেণ্ট প্ৰফেচৰৰ পোষ্ট হয় আৰু ইয়াতে এটা পোষ্ট আছে এই মাল্টিটাস্কিং ষ্টাফ আৰু ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে ডিপাৰ্টমেণ্ট অফ লাইফ চায়েন্স আৰু এই পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে হায়াৰ ছেকেণ্ডাৰী পাছ। এই পোষ্টবোৰৰ এগেইনষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে প্ৰথমতে ইয়াতে দিয়া আছে টিচিং পোষ্টৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক 2,000 টকা এপ্লিকেশ্যন ফি পে' কৰিব লাগিব আৰু নন টিচিং পোষ্টৰ কাৰণে ইয়াতে 1,000 টকা এপ্লিকেশ্যন ফি বিচাৰিছে আৰু ইয়াতে লাষ্ট ডেট দিয়া আছে 3 জুলাই তাৰিখ। 3 জুলাই তাৰিখলৈকে আপোনালোকে এই পোষ্টবোৰৰ এগেইনষ্টত এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।